ডালাছৰ সেউজ ঘাঁহনিৰ সমাপ্ত ফ্ৰান্সৰ বিশ্বজয়ৰ সপোন। টিকি টাকাৰ সুৰত নাছিল স্পেইন, স্তব্ধ ফ্ৰান্সৰ গতি। ডালাছত স্পেইনৰ নান্দনিক পদশিল্প। ফুটবল কেতিয়াবা এখন খেল নহয়, কেতিয়াবা ই এক শিল্প, কেতিয়াবা এক সুৰীয়া সংগীত আৰু কেতিয়াবা সেউজ ঘাঁহনিত অংকিত এক জীৱন্ত চিত্ৰকলা। ডালাছৰ সেউজ ঘাঁহনিত ঠিক তেনেকৈ বলেৰে এক অপূৰ্ব শিল্প সৃষ্টি কৰিলে স্পেইনে। এফালে গতিবেগ, শক্তি আৰু তাৰকা খচিত ফ্ৰান্স, আনফালে বলক নিজৰ ছন্দেৰে নচুৱাব পৰা এটা দল স্পেইন। হুইছেল বজাৰ লগে লগে আৰম্ভ হ'ল বল দখলৰ যুঁজ। কিন্তু এই যুঁজত অস্ত্ৰ নাছিল কঠোৰ টেকল বা লং শ্বট। অস্ত্ৰ আছিল নিখুঁত পাছ, অসীম ধৈৰ্য, পজিশ্যনিং আৰু টিকি টাকাৰ অপূৰ্ব ছন্দ। ফ্ৰান্সে বলৰ পিছত দৌৰিলে, স্পেইনে বলক নিজ ভংগীমাৰে নচুৱাই থাকিল। 22 মিনিট ধাৰাবাহিক আক্ৰমণত ফ্ৰান্সৰ ডিফেণ্ডাৰৰ পৰা হোৱা এটা ফাউল, ৰেফাৰীৰ আঙুলি পোনে পোনে পেনাল্টি স্পটলৈ দায়িত্ব ল'লে অধিনায়ক মিকেল ৱেৰজাবালে। গোটেই ষ্টেডিয়াম যেন এক মুহূৰ্তৰ বাবে স্তব্ধ হৈ পৰিল। এটা নিখুঁত শ্বট, কঁপি উঠিল ফৰাচী দুম। স্পেইন 1, ফ্ৰান্স 0। ডালাছৰ আকাশ কঁপাই উঠিল স্পেনিছ সমৰ্থকৰ উল্লাসে। গ'লটোৰ পিছত যেন আৰু অধিক আত্মবিশ্বাসী হৈ উঠিল লা ৰোজা। বলৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখি এটাৰ পিছত এটা আক্ৰমণ গঢ়ি তুলিলে স্পেইনে। আনহাতে এমবাপে, ডেম্বেলে, কলুমুৱানিৰ দৰে তাৰকাসকলে বাৰে বাৰে কৰা আক্ৰমণ ব্যৰ্থ হ'ল স্পেইনৰ শক্তিশালী ডিফেন্সৰ সন্মুখত। ফাৰ্ষ্ট হাফৰ অন্তত অগ্ৰগতি স্পেইনৰ। দ্বিতীয় হাফত ফ্ৰান্সে অধিক আক্ৰমণাত্মক ৰূপ ল'লে। বল দখল কৰি মেচলৈ উভতি অহাৰ আপ্ৰাণ চেষ্টা চলিল। কিন্তু ডালাছ ষ্টেডিয়ামত যেন বলে গতি কৰিছিল স্পেইনৰ মতেহে। মেচৰ 58 মিনিট মিডফিল্ডৰ পৰা আৰম্ভ হ'ল এক অনবদ্য আক্ৰমণ। এটাৰ পিছত আন এটা নিখুঁত পাছ, বিভ্ৰান্ত ফ্ৰান্সৰ ডিফেন্স। আৰু ঠিক সেই ক্ষণতেই পেড্ৰো পেৰোৰ শক্তিশালী শ্বট, পুনৰ এটা গ'ল। স্পেইন 2, ফ্ৰান্স 0। সেয়া কেৱল এটা গ'ল নাছিল, সেইটো আছিল টিকি টাকা ফুটবলৰ এক জীৱন্ত প্ৰতিচ্ছবি। দুটা গ'লত পিছ পৰাৰ পিছতো ফ্ৰান্সে সুযোগ সৃষ্টি কৰিছিল, কিন্তু স্পেইনৰ ডিফেন্স যেন থিয় হৈছিল এখন অভেদ্য প্ৰাচীৰ হৈ। ফ্ৰান্সৰ প্ৰতিটো আক্ৰমণ, প্ৰতিটো ক্ৰছ, প্ৰতিটো চেষ্টা সকলো থমকি ৰ'ল। ভাগ্যও যেন ঘূৰাই দিলে মুখ। অৱশেষত বাজি উঠিল অন্তিম হুইছেল। ডালাছৰ সেউজ ঘাঁহনিত সমাপ্ত হ'ল ফ্ৰান্সৰ বিশ্বকাপ জয়ৰ অভিযান। আনহাতে আৰম্ভ হ'ল স্পেইনৰ নতুন ইতিহাস লিখাৰ যাত্ৰা। 2010 চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল স্পেইনে। তাৰপিছত উত্থান পতনৰো বহু কাহিনী, দীঘলীয়া 16 বছৰৰ অপেক্ষা। অৱশেষত পুনৰ বিশ্বকাপৰ ফাইনেলত লা ৰোজা। এতিয়া সন্মুখত মাথো এখন মেচ, মাথো 90 মিনিট। তাৰ পিছতে হয়তো পুনৰ বিশ্ব ফুটবলৰ সিংহাসনত বহিব স্পেইন। দলীয় সফলতাত আনন্দত আত্মহাৰা সমগ্ৰ স্পেইন। ফুটবলত এটা কথা আছে, যি দলে বলক ভাল পায়, বলেও সেই দলকে সন্মান দিয়ে। ডালাছৰ নিশাই যেন পুনৰ সত্য বুলি প্ৰমাণ কৰিলে সেই কথা। ফ্ৰান্সৰ শক্তি, গতিবেগ সকলোকে পৰাস্ত কৰি স্পেইনে দেখুৱাই দিলে ফুটবল কেৱল দৌৰৰ খেল নহয়, ফুটবল বুদ্ধিৰ খেল, ধৈৰ্যৰ খেল, শৃংখলাৰ খেল, আৰু সৰ্বোপৰি ফুটবল এক নিপুণ শিল্প, এক ৰূপকথা। এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি মহাযুদ্ধলৈ। স্পেইনে পুনৰ বিশ্বকাপৰ সোণালী ট্ৰফি চুম্বন কৰিব পাৰিবনে, নে ইতিহাসে লিখিব অনেক নতুন কাহিনী? সেই উত্তৰ লুকাই আছে বিশ্বকাপৰ ফাইনেলৰ সেই 90 মিনিটত। স্পৰ্টছ ডেস্ক, NKTV+।